প্ৰথমতে নুৰিছা কিচেনৰ ফালৰ পৰা আগন্তক ঈদ উজ জোহা উপলক্ষে সকলোলৈ ঈদ মুবাৰক। আৰু আজি মোৰ ভিডিঅ'টো হ'ল ঈদ উজ জোহা উপলক্ষে। আৰু ঈদ উজ জোহা উপলক্ষে মই কেনেদৰে ৰেডি হৈছোঁ এইটো এটা ভিডিঅ' দিলোঁ। এইটোত হ'ল বেৰেস্তা আৰু এইটোত লৈছোঁ পিঁয়াজ, এনেদৰে সৰু সৰুকৈ টুকুৰা কৰি থৈছোঁ। আৰু এইটোত লৈছোঁ নহৰু পেষ্ট, আৰু এইটোত আদা পেষ্ট, আৰু এইটোত হ'ল কেঁচা জলকীয়া পেষ্ট। আৰু এনেদৰে পেষ্ট বনাই থৈ দিলে ঈদৰ দিনা বহুত সুবিধা হয়, যিহেতু ঈদৰ দিনা দূৰা দূৰি বহুত কাম থাকে। তেনেহ'লে এনেদৰে এইখিনি বস্তু ৰেডি কৰি থৈ দিলে ঈদৰ দিনা আৰু বহুত ঝামেলা এটা কমি যায়। আৰু মই ভিডিঅ'টো কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। এতিয়া এইখিনি গোটেইখিনি বস্তু মই এতিয়া ফ্ৰিজত ৰাখি দিম। আগন্তক ঈদ উজ জোহাৰ কাৰণে মই এফালে 500 গ্ৰাম নহৰু লৈছোঁ, নহৰু পানীত তিয়াই থৈছোঁ। আৰু এইফালে 500 গ্ৰাম লৈছোঁ আদাও তিয়াইছোঁ পানীত। আৰু এইফালে 1 কেজি পিঁয়াজ, পিঁয়াজটো পানীত তিয়াইছোঁ। এইফালে লৈছোঁ জলকীয়া লৈছোঁ 1 কেজি। আৰু জলকীয়াৰ ডেটাখিনি আগতেই মই হেৰিতে আঁতৰাই থৈছিলোঁ। আৰু পিঁয়াজ নহৰু আদাখিনি মই পানীত তিয়াই থোৱাৰ কাৰণ এইটোৱে, যিহেতু আজিকালি গৰম দিন, মই ফেনৰ তলত বহি বাকলিখিনি গুচাম, যাতে ফেনৰ বতাহে বাকলিখিনি উৰায়ো নিব নোৱাৰে আৰু ধুনীয়াকৈ বাকলিখিনি সহজতে উঠাবও পাৰোঁ। আৰু এতিয়া মই প্ৰথমতে বাকলিখিনি উঠাই ল'ম, উঠাই আকৌ আহিম। দেখা পাইছে নহৰুখিনি বাকলি গুচাই লৈ লওঁ আৰু ধুনীয়াকৈ ধুই লৈছোঁ। আৰু আদাখিনি বাকলি গুচাই ধুই ল'লোঁ। আৰু এইফালে পিঁয়াজখিনি বাকলি গুচাই লৈছোঁ। আৰু এতিয়া মই প্ৰথমতে পিঁয়াজখিনি অলপ মিহি মিহিকৈ কাটি ল'ম, যিহেতু পিঁয়াজ দি বেৰেস্তা বনাম। আদাখিনি পিঁয়াজ এনেদৰে মিহি মিহিকৈ কাটি ল'লোঁ, কাটি হাতেৰে অলপ এনেদৰে পিঁয়াজখিনি দেখা পাইছে যাতে জইন আছে, জইনখিনি এনেদৰে আঁতৰাই দি আছোঁ। আৰু এইফালে আৰু আদাখিনি ৰাখি দিলোঁ এনেকৈ গোটাকৈ। আৰু আদাখিনিও টুকুৰা কৰি ল'লোঁ, তেনেহ'লে মিক্সি কৰাত সুবিধা হয়। আৰু এতিয়া প্ৰথমতে পিঁয়াজখিনি বেৰেস্তা বনাই লওঁ। এইফালে পিঁয়াজখিনি বেৰেস্তা হৈ থাকিব, তেলত দি দিম। আৰু এটা ছাইডত মই সেইফালে আনফালে এইখিনি মিক্সি কৰি দিম। এইফালে গেছত তেল দি দিলোঁ আৰু তেলত এতিয়া দি দি আছোঁ পিঁয়াজখিনি। এতিয়া আদাখিনি পিঁয়াজ দি দিলোঁ হৈছে। আৰু তেল অলপ বেছিকৈ দিলে বেৰেস্তাখিনি ধুনীয়া হয়। আৰু একেবাৰে গুটিখিনি পিঁয়াজ দিয়া নাই, আদাখিনি ৰাখি দিলোঁ, দুইবাৰত দিম। এইখিনি দি বেৰেস্তা বনাই লওঁ। এইফালে এতিয়া আদাখিনি মিক্সি কৰি দিম, সেইফালে বেৰেস্তাখিনি হৈ থাকক। আৰু আদাখিনি গুটিখিনি একেবাৰে নিদিওঁ, মই দুইবাৰত দিম। দুইবাৰত দিলে সুবিধা হয় আৰু ভালদৰে মিক্সি হয়। ইয়াতে দি দিছোঁ অলপখিনি পানী। এইফালে এনেকুৱা টাইপত প্লাষ্টিকৰ টিফিন ল'লোঁ। আৰু এই টিফিনকেইটা আইচক্ৰীমৰ টিফিন হয়, যিহেতু আইচক্ৰীম খাইছিলোঁ। এই আইচক্ৰীমৰ টিফিনকেইটা মই পেলাই দিয়া নাই, যিহেতু যত্ন কৰি ৰাখিলে কামত লাগে, সেইটো মই দেখাই দি আছোঁ আজি। আৰু এইফালে এইটোত আদাৰ পেষ্টখিনি ঢালি দিম। একদম ধুনীয়াকৈ থোৱা যায় এনেদৰে, ভাল এটা টিফিন এনেদৰে দেখা পাইছে। আদা পেষ্টখিনি এই টিফিনত ঢালি দিলোঁ। আৰু বহুতখিনি হেৰি লয়, যিটো দিয়া যায়। এতিয়া 500 গ্ৰামৰ হেৰি আছিলে, দৈ আছিলে, এইটো দৈৰ বাতি। আৰু বাকী আদাখিনিও দি এনেদৰে মিক্সি কৰি লওঁ। এইখিনি এতিয়া গুটিখিনি একেবাৰে দি দিম। গুটিখিনি আদা মিক্সি কৰা হৈ গ'ল। গুটিখিনি আদা এইটো দি দিলোঁ, 500 গ্ৰাম আদা, একদম ধুনীয়া পেষ্ট হৈ গ'ল। আৰু এইটো এতিয়া মুখখন লগাই দিলোঁ। এইফালে চাওক বেৰেস্তাখিনি হৈ গ'ল। বেৰেস্তাখিনি দেখা পাইছে। কামৰ ফাঁকে ফাঁকে এনেদৰে বুদ্ধি কৰি কাম কৰিলে কাম ধুনীয়াকৈ কামো সহজ হয় কৰাত, আৰু কম টাইমত কৰা যায়। এইফালে মই আদাখিনি মিক্সি কৰিলোঁ, আৰু এইফালে আদাখিনি বেৰেস্তা হৈ গ'ল। এইখিনি এতিয়া নমাই দিম। এনেকৈ হৈছে ধুনীয়া কালাৰো আহিছে, আৰু নমাই দিলে অলপ কালাৰ আহিব ধুনীয়াকৈ। তেলখিনি এনেদৰে অলপ কৰি, যাতে এক্সট্ৰা যিখিনি তেল থাকে এইখিনি এই পেনটোতে থাকি যায়। আৰু এই প্লেটটোত এতিয়া নমাই দিলোঁ। এনেদৰে বাকী পিঁয়াজখিনিও এনেদৰে বেৰেস্তা বনাই লওঁ, বনাই একেবাৰে দেখাম। আদা
পেষ্টটো টিফিনটো এইটো সাইডত ৰাখি দিলোঁ এতিয়া নহৰুৰ পালা একেধৰণে নহৰুকেইটা এনেদৰে মিক্সি কৰি ল'ম এইফালে আৰু এটা বাটি ল'লোঁ এইটো বাটিত নহৰুখিনিও এনেদৰে মিক্সি কৰি ঢালি দিম গোটেইখিনি নহৰু এই বাটিটোত ঢালি দিম নহৰুখিনিও এনেদৰে মিক্সি কৰি ভৰাই দিলোঁ এয়া দেখা পাইছে নহৰুখিনি এইটো লগাই দিলোঁ এতিয়া একেই প্ৰচেছত জলকীয়াখিনিও মিক্সি কৰি ল'ম কেঁচা জলকীয়াখিনিও এনেদৰে মিক্সি কৰি ল'লোঁ কেঁচা জলকীয়া থ'বৰ কাৰণেও আৰু এটা বাটি ল'লোঁ আৰু এইখিনি বাটিটোত ঢালি দিম এইটোৰো এনেদৰে মুখখন লগাই দিলোঁ কেঁচা জলকীয়া এটা টিফিনত এনেদৰে পিঁয়াজ সৰু সৰুকৈ টুকুৰা কৰিও এনেদৰে থৈ দিলোঁ এনেদৰে ঈদৰ আগদিনা বা ৰাতিপুৱা এনেদৰে কাটি এনেদৰে টিফিনত ভৰাই থ'লে ঈদৰ দিনা যেহেতু লৰালৰি লাগে ইমান দূৰদূৰিত এনেদৰে পিঁয়াজখিনি এনেদৰে কাটা থাকিলে সৰু সৰুকৈ সুবিধা হয় তৰকাৰীত দিয়া বা পোলাওত দিয়া সুবিধা হয় এতিয়া একেবাৰে শেষত দেখালোঁ বেৰেস্তাখিনি চাওক ইমান ধুনীয়া হৈছে বেৰেস্তাখিনি আৰু কালাৰটো কিমান ধুনীয়া আৰু এনেদৰে বেৰেস্তা বনাই থ'লে মোৰ ছোৱালীজনীও খাই ভাল পায় এয়া দেখা পাইছে বেৰেস্তাখিনিও মই আৰু এটা টিফিন বাটিত ভৰাই দিম এনেদৰে বেৰেস্তা বনাই থ'লে ঈদৰ দিনা বহুত সুবিধা হয় যেহেতু পোলাও বিৰিয়ানী হৈয়ে থাকে ঈদৰ দিনা এইটো এটা কমন এনেদৰে বেৰেস্তাখিনি এই টিফিনটোত ভৰাই দি আছোঁ গুটিখিনি বেৰেস্তা এই টিফিন বাটিটোত এনেদৰে দিলোঁ আৰু এতিয়া মুখখনো লগাই দি আছোঁ আজি মোৰ ভিডিঅ' এইখিনি আৰু আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম থেংক ইউ